নমস্কাৰ। প্ৰথমে ওলগ জনাওঁ, বহুতকেইটা অকেজন গ'ল নহয় পাৰ হৈ। খ্ৰীষ্টমাছ, ইংৰাজী নৱবৰ্ষ, 31st চবতকৈ ডাঙৰ উৎসৱ অসমৰ, আৰু বিহু। আশা কৰিছোঁ আপোনালোক চবৰে এইবিলাক ভালে ভালে পাৰ হৈ গ'ল গোটেইকেইটা উৎসৱ। বছৰটো ভালে ভালে যাওক। অহাবাৰো ইয়াতকৈও ভালকৈ আপোনালোকে যেন গোটেইখিনি কৰিব পাৰে উদযাপন। ময়ো সৰু সুৰাকৈ কৰিলোঁ, বুজিছে, গোটেইকেইটাই কৰিলোঁ। বিহু খালোঁ, ঘৰতে খাইছোঁ। পিকনিক খালোঁ। এইবাৰ পিকনিক বুজিছে, এই দীপৰ বিলত ওচৰতে পিকনিক খাব গ'লোঁ। পিকনিক খালোঁ। আমাৰ এজন বন্ধু পুলিচ অফিচাৰ, তেখেতে হেৰি কৰিছে, অৰ্গেনাইজ কৰিছে, বৰ ধুনীয়া পিকনিক। তাত গৈ পেলাই এতিয়া পিকনিক খাই আছোঁ নহয়। আপোনাৰ পিকনিক মানে কিনো ক'ম, আউটিং বুলি ক'ম নে পিকনিকে ক'ম, পিকনিক বুলিয়ে কওঁ। বন নাই, টেবুলতে খাইছোঁ, বন তলত খোৱা নাই। কিন্তু তাত কি জানেনে, ইমান মাইগ্ৰেটৰী বাৰ্ড আহিছে নহয়। বাৰ্ডবিলাক মানে গুৱাহাটীৰ মাজমজিয়াই দিয়কচোন, দীপৰ বিলটো তাতে ইমান আহিছে, মই কেতিয়াও ভবা নাছিলোঁ। শুনিছিলোঁ ক'ব যে ইয়াত আহে মেলে, মানে তাত কেতিয়াবা দিনাখন যদি আপোনালোকৰ সময় থাকে, এইখিনি সময় অৱশ্যে দেই, চৰাই চাব যাব লাগে। ইমান চৰাই আহিছে, খুব ভাল লাগিলে। অৱশ্যে পুৰণা কথাবিলাকো মনত পৰে, আগতে কেনেকৈ পিকনিক খাইছিলোঁ। পিকনিক 3 টাইপৰ আছিলে একচুৱেলি। এটা ফেমিলি পিকনিক, এতিয়াও আছে, কৰে মানুহে। এটা অফিচ পিকনিক আৰু এটা লগৰ ল'ৰাৰ পিকনিক। ফেমিলি পিকনিকটো অৱশ্যে আমাৰ খুব বেছি, আমাৰ ফেমিলিটোত ইমান নাই। আগতে এবাৰ সৰু থাকোঁতে মোৰ মনত আছে, ডিব্ৰুগড়ত থাকোঁতে মাহঁতৰ ঘৰৰ পৰা এবাৰ গৈছিলোঁ ব্ৰহ্মপুত্ৰ ঢলাত খাবৰ কাৰণে। অফিচ পিকনিক অৱশ্যে দেউতা FCIত থাকোঁতে প্ৰায়ে যাওঁ, প্ৰত্যেক বছৰে হয়। আৰু সেই পিকনিক মানে কেনেকুৱা জানে, সেইবাৰ ইজ্জত সিং আৰু কি দাস এজন আছিলে, তেওঁলোকে মানে নাটক কৰে, গান গায়, ভাল ভাল আৰ্টিষ্ট আছে। তেওঁলোকে মানে গোটেই এইবিলাক লৈ গৈ লৈ তাত মানে এটা ইট বিকামছ এ কালচাৰেল প্ৰগ্ৰেম টাইপ। ইমান ধুনীয়াকৈ সময়বোৰ পাৰ হৈ যায় নহয়, মানে ধৰিবই নোৱাৰি। তাকে মই সেইদিনাখন কিবা কথাত কোনোবা এটাক কৈছোঁ, এই দেউতাহঁতে পিকনিক, তেতিয়াওতো তেওঁলোক ডেকা মানুহে আছিলে, পইচা পাতি থকা মানুহে আছিলে, চব অফিচত কাম কৰে যিহেতু। কিন্তু এতিয়া যিটো মানে প্ৰথম পিকনিক বুলি ক'লে যে যিটো প্ৰথম বস্তু কয় নহয়, 2টা বটল লাগিব, 3টা, সেই বস্তুটো নাছিল নেকি। মই বহুত ভাবোঁ দেই, যে মানে খাইছিল চাগে কোনোবাই, কিন্তু মনত নপৰে, মনত নাই পৰা। যি হওক, ফেমিলি পিকনিকটো আছেই। অফিচ পিকনিকবিলাক খুব এনজয় কৰিলোঁ। পিছত এমটনত থাকোঁতেও আমি পিকনিক খাইছিলোঁ। তাতে ইণ্টাৰেষ্টিং কথা কওঁতে, এবাৰ শ্বিলঙৰ ফালে গৈছিলোঁ, নাম নকওঁ মই এমটনৰ। ইমানেই ফূৰ্তি কৰিলে ৰাইজে, ইমানেই ফূৰ্তি কৰিলে, বাছ এখন লৈ গৈছে, বাকী অফিচৰ গাড়ী চাড়ী আছিলে, মই অফিচৰ গাড়ী এখনত আহি লাষ্টত টৰ্চ মাৰি মাৰি মানুহ বিচাৰিব লগা হৈছে, আন্ধাৰ হৈ গৈছে, ক'ত কোন আছে, অমুকটো নাই দেখোন, টৰ্চ মাৰি মাৰি। তাৰপিছত আহি আছোঁ, আহি পেলাই নংপুৰ ওচৰ ফালে, শ্বিলঙৰ সেইফালে ক'ৰবাত গৈছিলে। তাৰপিছত নংপু পাৰ হৈ আহি অলপ আগত গাড়ীবিলাক ৰখিছে দেই, এজন মানুহে আহি পেলাই মোক কৈছে, চৌধুৰী প্লিজ ব'লক না বাছত। মই কৈছোঁ কিয়? আমি এজনক মানে বান্ধি আনিব লগা হৈছে, ইমান উৎপাত কৰিছে। মই কৈছোঁ বান্ধি আনিব লগা হৈছে বোলে? নহয়, আপুনি ব'লকচোন এবাৰ, পায়ে যদি কওকগৈ। মই গ'লোঁ বুজিছে বাছখনত, বান্ধি মানে লিটাৰেলি তাৰ হাত আৰু ভৰি বান্ধি পেলাই আনিছে, নোৱাৰে ৰাখিব। ঠিক তেনেকৈ পিকনিক মানে কেনেকুৱা, তেতিয়াৰ পিকনিকটো আৰু আপোনাৰ টেবুল চকী নিনিয়ে, এইবিলাক কুক এটা ল'লে, বস্তু বাহানি ল'লে, গ'লগৈ, খালে। আৰু খাওঁতে ক'ত, কোনোবা শিলৰ ওপৰত বা ইয়াত কিবা দলিচা পাৰি দিলে, তাতে খালে। সিদিনাখন আমাৰ পিকনিকতে মোৰ লগৰ এটাই মোৰ ল'ৰাক কৈ আছে, বুজিছে, আগতেতো এনেকুৱা এইবোৰ টেবুল চকী থকা পিকনিক নাছিলে। মই এবাৰ এটা পিকনিকত গোটেই এনেকৈ ভাত খাই আছোঁ, অলপ পিছত দেখা পাইছোঁ মই নিজৰ থালৰ পৰা খোৱা নাই, কাষৰটোৰ থালৰ পৰা খাই আছে। এইবোৰ ক'লে আপোনালোকে বিশ্বাস নকৰিব। আমাৰ এটা ইণ্টাৰেষ্টিং কওঁ, আমি পিকনিক কেনেকৈ গৈছিলোঁ, তাকে ইহঁতৰ আগত ক'লে ভাবিব যে বা, চিটি বাছ গুৱাহাটীৰ পৰা আগদিনা ৰাতি 11টা বজাত উঠি দিওঁ, বাছ এখন ভাড়া কৰি মানস, সেই ৰাতিপুৱা 5টা বজাত গৈ মানস পাই, তাত গৈ খাই মেলি
আকৌ তাৰ পৰা আহি পেলাই গধূলি 8টা-9টাত ইয়াত পাওঁহি। মোবাইলো নাছিলে। এতিয়া ভাবিলে আচৰিত লাগে, দেউতাহঁতে বা মাহঁতে চিন্তাটো নিশ্চয় কৰিছিলেই চাগে, কিন্তু একো নকৰিছিলে। আজি এটা মোবাইল ইহঁতৰ পকেটত থকাৰ পিছতো আমি মানে চিন্তা কৰি থাকোঁ, ই গ'ল, পালেগে নে, কেইটাত আহিব, কি কৰিব। কিন্তু অৱশ্যে এইটো এটা কথা আছে দেই, এইটো এটা কাৰণ আছে। মোবাইলটো থাকি পেলাই এটা বিপদো আছে। থাকি পেলাই নধৰে, মোবাইলটো কিবা চাইলেণ্টত থাকে, কিবাত থাকে। যি হওক, ল'ৰাৰ বদনাম নাগাওঁ, জেনেৰেশ্যনৰ বদনাম নাগাওঁ, চব জেনেৰেশ্যনৰ বেলেগ বেলেগ হেৰি হয়। পিকনিকটো ভালেই লাগিল, বিহু খালোঁ। আৰু বিহু এটা পিকুলীয়া বস্তু কি জানে, এইফালে ভেলাঘৰ, আপাৰ আচামৰ ফালে মেজি। আমি সৰুতেতো আপাৰ আচামত ডাঙৰ হোৱা, তাত মেজি বনাই মেজিত ধৰে, এইফালে ভেলাঘৰ। দুইটা দেখিছোঁ, দুইটাই ভাল, খোৱাত দুইফালৰ পৰাই ভাল। কিন্তু কি জানে, আজি 4-5 বছৰমান আগতে এবাৰ আৰু মই এই ভোগালী মেলালৈ যাওঁতে তাতে এখন পিঠা পাইছিলোঁ, কি কয় নাজানো, এভাজ কৰি দিয়ে। এবাৰ লোৱাৰ আচামৰ ফালে বনায় ঘৰবিলাকত, এটা ভাজত বনাই দেই। এবাৰ পিছত আমাৰ অফিচৰ মানুহ এজনেও আনিছিলে, ইমান ভাল লাগে খাই পেলাই। এইবাৰ যাওঁতে ভোগালী মেলাত মই এজন মানুহক ক'লোঁ তাতে, আপোনালোকে সেই পিঠাটো নাই নেকি? কৈছে বোলে, ছাৰ এই পিঠাটো আমাৰ ঘৰৰ ফালে বনায়, মই আনিব খুজিছিলোঁ, বাকীবিলাকে ক'লে সেই পিঠা বিক্ৰী নহয় যা, আপোনালোকক লাগে নেকি? মই সেই পিঠাটোৱে বিচাৰি ফুৰোঁ, সদায় নাপাওঁ। আচলতে যি হওক, আৰু এটা আচৰিত কথা পালোঁ, ক্ৰীম। আজি 10-12 বছৰ আগতেও ক্ৰীম সেই 600 টকাই কেজি, এতিয়াও 600 টকাই কেজি, বুজিয়ে নাপালোঁ। আৰু ক্ৰীমটো আমি জানো ক্ৰীম কালাৰ কওঁ আমি, ন, ক্ৰীমটোৰ নিচিনা কালাৰ এটা কালাৰ হয়। আজিকালি ক্ৰীমবিলাক বগা। এতিয়া এইটো ক্ৰীমেই নে দৈ, আপোনাক কৈ নিদিলে ভালকৈ গমেই নাপাব। তাতকৈ দৈবিলাকেই ভাল হৈছে খাবলৈ। মোৰ অৱশ্যে এইবাৰ অলপ কাহ হৈ গ'ল, কিন্তু খকতে মানে খাই দিলোঁ দৈ। খাই দিয়াৰ পিছত কাহটো অলপ বেছি হ'ল। মই মানে কি ক'ম আপোনাৰ, এবাটি দৈ আৰু 10টা ষ্ট্ৰেপচিলৰ পিছত মই আজি আপোনালোকক কথা কৈছোঁ। যি হওক, আৰু ঘৰতো জানেই আৰু খাব খুজিলে বোলে ইমান আগ্ৰহেৰে খোজোঁ। মই কৈছোঁ যে মই খুজিলে বোলে তুমি দিয়া কিয় খাবলৈ? এই কৈছে ইমান আগ্ৰহেৰে বাতিটো লৈ পেলাই দৈখিনি খাব বিচাৰা, ক্ৰীমটো খাব বিচাৰা, মইতো কেনেকৈ নাখাবা বুলি কওঁ কোৱাচোন। খাবলৈ দি দিয়ে। সেই খাই 10টা ষ্ট্ৰেপচিল, কালি কিবা গৈছোঁ আৰু কিবা এটা কফ চিল বোলে বেছি ভাল, তেনেকুৱা 10টা কিনি আনিছোঁ। আৰু আজি বিশেষ কি ক'ম, এতিয়া এবাৰ বাহিৰলৈ ওলাই যাম, কালিলৈ নগাঁৱলৈ যাম বোধ কৰোঁ, ইহঁতৰ ঘৰলৈ। গতিকে চচুৰবাৰী যোৱা কথা নহয়, এই লগত অলপ বাহিৰ ওলাই যাওঁ, অলপমান খৰচ কৰি আহোঁ নহয়। এই আকৌ পিছত ক'ব, কি খৰচ কৰাহে তুমি, কি খৰচ কৰাহে। যি হওক, কেজুৱেলি কথা পাতিছোঁ আজি। আজি পিছলৈ ঘূৰি যাম জানো? এটাতো ক'লোৱেই বাৰু, পিকনিকৰ বহুত কাহিনী আছে। এবাৰ এখন পিকনিকত গৈ খেলিব গ'ল, ক্ৰিকেট লৈ গৈছে খেলিব, ফেৰীৰে গৈছে। ফেৰীৰে গৈ ক্ৰিকেট খেলোঁতে তাতে ইণ্টাৰেষ্টিং দেই, কেইটামান আকৌ মানুহ থাকে, সেইখিনি মানুহে সেই সময়ত মানে বছজনৰ মানে ওচৰ চাপিবলৈ বহুত চেষ্টা কৰে পিকনিকৰ মাজত। সেইটো এটা বৰ ডেঞ্জাৰাছ অফিচ পিকনিকত থাকে। আৰু অফিচ চিকনিকত মদটো ইজ এ ভেৰি ডেঞ্জাৰাছ থিং। তাৰ ভিতৰত যি ভাৱ আছে নহয়, সেইটো খাই মানে কৈ দিব পাৰে, পিছদিনা চৰি গ'লেই হ'ল। টেনশ্যনো থাকে। ক্ৰিকেট খেলিব হ'ল, ময়ো সেই তেনেকৈ কেইজনমানৰ লগত লগ লাগি পেলাই অলপ ফূৰ্তি কৰিব লগা হ'ল। তাৰপিছত ক্ৰিকেট খেলে বোলে, মাতিব লাগে ছাৰে, আহক ক্ৰিকেট খেলোঁ। আৰু মোক মানে অলপ ভাল খেলা মানুহৰ ভিতৰতে ধৰে দেই। গ'লোঁ খেলিবলৈ, মই এটা পাৰ্টিত, ইটোফালে এটা পাৰ্টি, বলবিলাকতো কৰে মোৰ সেই তাৰে জামিন পাৰ নিচিনা হ'ল। বলটো কিমান স্পীডত আহিছে, কিমান ফালে গৈছে গম নাপাওঁতে বলটো গুচি যায়। পিছত মানুহ এটাই কৈছে, আপোনাৰ বল লেগ চাইডত থাকে, আপুনি অফ চাইডত কাভাৰ ড্ৰাইভ মাৰিছে। মই কৈছোঁ ৰ'বা, ইমান পইচা খৰচ কৰি যদি মই চিধা চিধিকে বলটোৱে দেখোঁ, তেনেহ'লে পইচাবিলাক কিয় খৰচ কৰিলোঁ? অৱশ্যে মাতলামি কৰা নাই দেই, ক্ৰিকেট নেখেলা হ'লে গম নাপালেহেঁতেন। গোটেই সঁচা কথাটোৱে কৈছোঁ, যিজনে দেখিছে তেওঁলোকে ক'ব। বহুতে কয় যে মানে চাবা এইবিলাক খাবা। এজনে কৈছে মোক যে এদিন যে এটা কাম কৰক, চৌধুৰী অমুকত যাওঁ বোলো, ড্ৰিংক এটা খাই যাওঁ। মই যে চাওক,
এনেকৈ যাম মানুহৰ তালে, এই ক'ৰবাত গুণ চোন পালে, আমি ইয়াত ভে দিয়া বুলি কয় দেই এটা হেৰি, এই গুণ চোন পালে বেয়া লাগিব। সি কৈছে নহয়, ভটকা খাই যাম দিয়ক, তেতিয়াতো ইমান গুণ নাপায়। মই কৈছোঁ আপোনাক এটা কথা নহয়, কি আপোনাৰ মুখৰ গুণ কিয় লাগে, আপোনাৰ ভৰিৰ খোজতেতো প্ৰথম নামোতেই গম পাব, মুখটোতো বহুত দেৰিকৈ গোন্ধলৈ আহিব। তেওঁ কৈছে সেইটো অৱশ্যে হয় কথাটো। গতিকে এনেকুৱা ধৰণৰ বহুত এণ্টিডক্স আছে, কম, আজি বিশেষ আৰু নকওঁ। কৃষ্ণা ওলাবা, যাব ওলাইছোঁ। থেংক ইউ, গুড নাইট।